গুড মৰ্নিং মোৰ দেৰি হৈ গ'ল জানেই তো শিলপুখুৰী ট্ৰেফিক জামৰ কথা এই আহো এই ৰ এই আহো এই ৰ এই আহো এই ৰ আকৌ আহো ৰক কি এইবোৰ কথা আপুনি মোক নকয় আপোনাৰ ছাৰক কোৱাহে উচিত হ'ব কি যে কয় আপোনাৰ আৰু আমাৰ ছাৰৰ মাজত পাৰ্থক্য কি দুদিন পিছততো আপুনিয়ে আমাৰ ছাৰ হ'ব হা এইবোৰ কি কথা কয়হে আপুনি ধেমালি কৰিছেতো আপোনাৰ ককায়েক মানে মন্ত্ৰী ছাৰে আমাৰ ছাৰৰ লগত কথা পতা মই নিজেই শুনিছো কিন্তু হ'ব জানো হ'ব তেওঁৰ অভাৱ দেখি মোৰতো আশা নাই যেনেই লাগিছে বাস এটা ঢাকি দিলে হৈ যাব মাজনী সুনীল অথনিৰ পৰা আহি বহি আছে তুমি মাত্ৰা দি দিবা নেকি তেওঁনো বাহিৰত বহি কিয় থাকিব লাগে মই আৰু সদায় সদায় মাত লগাই থাকিব নোৱাৰো দেই বহুতো কথা তুমিয়ে যোৱা ময়ে যদি কৈ দিওঁ মানে কিবা গণ্ডগোল নালাগেতো হৈ যাওক ফটা চিঙা যি হয় একে কপি হৈ যাওক কি প্ৰণৱ ছাৰ আজিও দেখোন তুমি এঘণ্টা লেট ছাৰ তাৰমানে শিলপুখুৰীত বিৰাট ট্ৰেফিক জাম নহয় জানো হয় ছাৰ হয় ছাৰ অহা যোৱা হয় ছাৰ ৰোৱা আহোঁতে আহোঁতে লেট হৈ যায় নহয় জানো হয় ছাৰ কিন্তু আপুনি বেলতলাত বহি পেলাই শিলপুখুৰী ট্ৰেফিক জামৰ কথা সেইটো অতি সাধাৰণ কথা হয় ছাৰ একেটা ফাঁকিকে তুমি গোটেই বছৰটো দি থাকিলে কেলে নাজানিম হয় ছাৰ হয় ছাৰ নহয় ছাৰ চৰি ছাৰ চৰি ছাৰ তাৰপিছত সুনীল হা কিবা খাবা নেকি মই নোখোৱা ঠিক আছে উঠো মই মন্দাকিনীক মাছৰ টেঙা জোল বনাবলৈ শিকাই আছো আজি আকৌ তাইৰ আলহী আহিব মন্দাকিনীৰ আলহী আহিব আহিব বৰ খাজ যেনে পাইছো ভাবকচোন বিৰাজ বল্লভ বৰাই নিজে টেঙাৰ আঞ্জা বনাবলৈ সোমাইছে তাৰ মানে তেন্তে মই কি কৰো আচৰিত কথা কিয় আচৰিত কথা কিয় হ'ব নহয় তইতো দিনে দিনে মোৰ দুখটো সেইবাবে যাক মই আপোন বুলি ভাবোঁ তেওঁলোকেই মোক ভুল বুজে জিতু আৰু কি এটা কথা কি জানা নন্দন দা জীৱনত প্ৰেম মাত্ৰ এবাৰে হয় হ'ব পাৰে কিন্তু সেই তোৰ যে জিনি নন্দিনী মমি সেইবোৰ কি আছিল আৰে নন্দন দা চিম্পল কথা এটা বুজিবলৈ চেষ্টা নকৰা ধোনীয়ে যদি খেলিম বুলি কয় দিনেশ কাৰ্তিকক তুমি টিমত ৰাখিবা কিন্তু আৰু কোনো কিন্তু নাই এইখনে মোৰ লাষ্ট মেচ লাগিলে 6 নহলে আউট প্ৰণৱ দা মই কিন্তু নাই নাই আচৰিত কিয় হৈছে মেণ্ডিয়ে মোক প্ৰথম দিনাই চব কথা কৈছে সঁচাকৈ আপুনি কিন্তু বৰ দুষ্ট দেই প্ৰণৱ দা মই দুষ্ট কিন্তু আৰু কি বুলি কম আপুনিতো কোনোবা মিনিষ্টাৰ ভাইকক বোলে মিছা আশা দি ইয়াত বহুৱাই থয় এইবোৰ মানে চব তেওঁতো কৈছে বৰ সৰল ছোৱালীটো কিন্তু সেই মিনিষ্টাৰ ভাইকৰো দুখ আছে দুখ কি দুখ আৰে প্ৰণৱ দা এতিয়াতো 2020ৰ জামানা 4 দিন বেট ধৰি কুটুককে 40 ৰান বনোৱা দিন নাই নহয় লাগিলে 6 নহলে আউট আৰু তেখেতেতো কথাটোৱে ক'ব পৰা নাই মেণ্ডি তুমি আৰু কোন হ'ব এই প্ৰণৱ দাৰ লগত কথা পাতি আছিলো বেচেৰা মিনিষ্টাৰ ভাইকৰ কথা কি প্ৰণৱ দা কওক আকৌ তুমি প্ৰণৱ দাক ক'ত দেখিলা কি এখেত তাৰ মানে মইহে সুনীল বৰুৱা বুজিছে সেই বেচেৰা মিনিষ্টাৰটোৰ ভায়েক আহোঁ বৰুৱা যায়নে যাওঁ এতিয়া আপুনিও আহিলেই যেতিয়া ঠিক আছে মেচ এখনত হাৰিল বুলিয়ে হতাশ নহ'ব আৰে 2020ৰ মজাটো এইটো তাত বল এবাৰ ঠিক জেগাত লাগিলে 6 অল দ্য বেষ্ট চিনি পাওঁ বুলি কোৱাটো হয়তো উচিত নহ'ব যেতিয়াই মই তেখেতক দেখিছিলোঁ তেতিয়া মইতো ভবাই নাছিলোঁ যে তেখেতৰ নিচিনা এজন সাধাৰণ মানুহে বি নামেৰে বিখ্যাত হৈ পৰিব
আৰু এতিয়াতো তেখেতে মোক ক'ত চিনিব দাদা কোনোবা এজন আহিছে আহক আপুনি বুজিছোঁ মোক চিনি পোৱা নাই নহয় বহুদিন হ'লতো মই বিৰাজ বল্লভ বৰা বিৰাজ বল্লভ মানে বিৰাজ বল্লভ মানে মই নাজানো কিন্তু মানুহে মোক তেনেকৈ মাতে বহুত কাৰণে অ'কে চৰি প্লিজ বহক প্ৰতাপ দা আচলতে মোৰ দাদাৰ বন্ধু দাদাৰ আকস্মিক মৃত্যুৰ পাছত প্ৰতাপ দাই মোক তেওঁলোকৰ ঘৰলৈ লৈ আহে তাৰ পাছৰ পৰাই তেওঁলোকে মোৰ মা দেউতা ভাই ভনী চব আচলতে মই বৰ অকলশৰীয়া মেণ্ডি দেত নভবা নিচিন্তাকে কথাবোৰ কিয় কোৱা মোক লগ পোৱাৰ পিছতো তুমি এনেকুৱা কথা ক'ব পাৰিছা কিন্তু মইতো তোমাৰ দেউতাক লোকঢাক নকৰাকৈ সকলো কথা কৈছোঁ তুমি কি ভাবা তাৰ পাছতো জানো তেখেতে মোক তোমাৰ বাবে উপযুক্ত বুলি ভাবিব এইটো প্ৰশ্নৰ উত্তৰ কিন্তু মই দিব নোৱাৰিম দেউতা তোমালোকৰ ঘৰলৈ গৈছে তাত বা কি কয় কোনে জানে আপুনি আচলতে কি ক'ব খুজিছে এতিয়া আৰু মই কি ক'ম মইতো বৰ আশাৰে আপোনালোকৰ ওচৰলৈ আহিছিলোঁ মন্দাকিনী মোৰ একমাত্ৰ ছোৱালী এতিয়া তাইৰ জীৱনটো নাই মিষ্টাৰ বৰা আপুনি আৰু একো নকলেই হ'ব দেখিলেতো নন্দন তহঁতক মই কি কৈছিলোঁ তাকেইতো এখেতৰ নিচিনা এজন গণ্যমান্য মানুহৰ লগতো সি কি বুলি ভাবিছে ৰ'ব নাই ফোন কৰি সেইটো লাভ নহয় ছুইচ অফ কৰি থৈছে চাগে থবই এইবোৰ তাৰ পুৰণা অভ্যাস কিন্তু আপুনি চিন্তা নকৰিব মই আজি ৰাতিয়ে তাক আপোনাৰ ওচৰলৈ লৈ গৈ ক্ষমা খুজিবলৈ বাধ্য কৰাম ৰ'ব কথাবোৰ দেখোন মই ভবাৰ দৰে হোৱা নাই কিয় আপুনি যিটোৰ কিবা কথা কমপ্লেইন কৰিবলৈ জানো অহা নাই কমপ্লেইন সৰ্বনাশ বিয়াৰ প্ৰস্তাৱ আপোনালোকে কমপ্লেইন বুলি কয় নেকি বিয়াৰ প্ৰস্তাৱ নব এইবাৰ যিটো তাৰ বিয়াখনো ঠিক হ'বই কি ইয়াত কিয় নামিলে জিতু তুমি জানানে মেণ্ডি মই সদায় সকলোতকৈ ওপৰত থাকি ভাল পাওঁ যাতে এই গোটেই চহৰখন মোৰ তলত থাকে আৰু চবে মোক এটা ষ্টাৰৰ দৰে মূৰ তুলি ওপৰলৈ চায় জিতু